চি 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 মুখ্যমন্ত্ৰীৰ নাটকখনে ফ্লপ শ্ব' মাৰিব বুলি কল্পনাও কৰা নাছিলোঁ আৰু কোনো জনসাধাৰণেও ভবা নাছিলে যে মুখ্যমন্ত্ৰী এজন হৈ ইমানেই নিম্নমানৰ এনেকুৱা ফকতীয়া কথা মানুহৰ আগত দাঙি ধৰিব পাৰেনে বাৰু? বন্ধু বান্ধৱীসকল, আপোনালোকেতো চাগে গম পাইছে। আৰু কালি যেতিয়া গৌৰৱ গগৈয়ে যিখিনি সুন্দৰকৈ প্ৰত্যুত্তৰ দিছে, তাৰ পিছত বাৰু মুখ্যমন্ত্ৰীয়ে মূৰটো ক'ত বুজি ৰাখিছে। আৰু তেওঁ মুখখন সঁচাকৈ চাবলৈ কিন্তু বহুত ভাল হৈছে। একেবাৰে টেঙা মিঠা কৰি পেলাই তেওঁ মুখৰ অৱস্থাই নাইকিয়া। কিন্তু কি হৈছে জানেনে নাই? তেওঁলোকৰ নিজৰ দলৰ কৰ্মীয়ে এনেকুৱাকৈ দিছে, গতিকে তেওঁ নিজে জানিছে যে মই এইটো কি ভুল কাম কৰিলোঁ। আৰু তেওঁ চিপুৱা ধৰিছিলে কাক? এইবিলাক ভুল তথ্য যোগান ধৰিছিলে কোনে? পবিত্ৰ মাঘেৰিটাই। আৰু সেই পবিত্ৰ মাঘেৰিটাৰ চিপুৱা ধৰি পেলাই মুখ্যমন্ত্ৰীয়ে এইখন আজি মানুহৰ আগত কি হ'ল, একে লাজত ওলাব নোৱাৰা হৈছে। আচলতে লাজ থাকিলে তেওঁ ভিতৰত সোমাই থাকিলে হয়, কিন্তু তেওঁ সেইখিনি নাই। আৰু নথকাৰ পিছত তেওঁ কি হৈছে, দম্ভালনি মাৰি পেলাই যিবিলাক কথা কৈছে, মই আজি এটা সাক্ষাৎকাৰ দেখিলোঁ, বা চকু মোৰ ৰঙা কৰি পেলাই আহিছে। আৰু আপোনালোকে জানেনে, যেতিয়া মুখ্যমন্ত্ৰীয়ে ফাঁকি কথা কয় তেতিয়া কেনেকুৱা কৰে জানেনে? মই কৈ দিছোঁ শুনক। এনেকৈ পেলাই মুখখনত এনেকৈ সুমুৱাই পেলাই কিবা কিবি কৰি থাকে। মানে জিভাখন মানে এইফালে গালৰ ভিতৰলৈ সুমুৱাই কিবা কৰে। আপোনালোকে চাগে নিশ্চয় দেখিছে। গতিকে তেওঁ ইমান লাজ পোৱাৰ পিছতো কি হৈছে, বহুত ডাঙৰ কথা কৈছে। আচলতে লাজতে তেওঁ তেনেকৈ চিঞৰি উঠিছে, সাংবাদিকসকলক মানে একেবাৰে তেওঁ যেনেকুৱাহে কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, আচৰিত লাগেনে নাই? ইমান লাজ পাইছে। আৰু সঁচাকৈ কোনো এজন মুখ্যমন্ত্ৰীয়ে আজিলৈকে তেনেকুৱা লাজ পাবলগীয়া কাম কৰা নাই। আৰু ইমান ৱেট নথকাও নহয়। চব মুখ্যমন্ত্ৰীৰ ৱেট আছিলে, কিন্তু এইজন মুখ্যমন্ত্ৰীৰ আমাৰ একেবাৰে ৱেট বোলা বস্তুটো নাই, যাৰ কাৰণে নেকি আজি তেওঁ ইমান জনগণৰ মাজত কি হৈছে, লাজ পাবলগীয়া হৈছে। দেখিছে নহয়, মিডিয়াবিলাক দুটামান মিডিয়াই খুব চিঞৰ বাখৰ কৰি আছে সেইকেইটাকে, আৰু তাৰ বাদে মিডিয়া সকলো মানে তেওঁ হৈ পেলাই মাত মতা নাই। কিহৰ কাৰণে? টকাৰে এতিয়া গম পালেনে, টকাৰে সকলো কিনিব নোৱাৰে। আৰু মুখ্যমন্ত্ৰীক কৈছোঁ, বেয়া নাপাব, নিজৰ ল'ৰা ছোৱালীৰ ওপৰতো নজৰ ৰাখিব। বহুখিনি শুনিছোঁ, বহু কথা শুনিছোঁ, ক'ব নাপায়। তথাপিও আমি মানে নাগৰিক হিচাপে আপোনাৰ তলত যিহেতু আছোঁ, আপোনাৰ ঘৰখনত কিবা মানে নহ'বলগীয়া ঘটনা কিছুমান ঘটি থাকিলে আমাৰো ভাল নালাগে। গতিকে আপোনাৰ নিজৰ ঘৰৰ ওপৰত চকু দিব, নিজৰ ল'ৰা ছোৱালীৰ ওপৰত চকু দিব। সেইখিনি ক'লোঁ। যিমান আপুনি চিকিউৰিটি নলগাওক কিয়, যিমানে মানে ৰখীয়া নকৰক কিয়, বডিগাৰ্ড নাৰাখক কিয়, তথাপিও কিন্তু কাম নিদিব। নিজৰ হেৰিটোত ৰাখক। আপোনাৰ টকা পইচা থাকিব পাৰে, কিন্তু মানুহৰ সন্মানটো বেছি ডাঙৰ বস্তু। আৰু এইখিনি কথা কোৱাৰ কাৰণে আপুনি বেয়া নাপাব। গতিকে নলগা জেঙত লাগি আপোনাৰ লাভ নাই। আপুনি গৌৰৱ গগৈ সেই সৰু বাচ্চাকেইটা স্কুললৈ গৈছে নে নাই, সেই বাচ্চাকেইটাৰ নাম লৈ পেলাই, নাম লোৱা নহয়, বাচ্চাকেইটাক দেখাই বা বাচ্চাকেইটাৰ কথা যেনেকৈ আপুনি উপস্থাপন কৰিছে, সেইটো কাৰণে আপুনি আজি মুখ্যমন্ত্ৰী হৈ পেলাই যেতিয়া বেলেগৰ বাচ্চাৰ কথা ক'ব পাৰে, ছ'চিয়েল মিডিয়াত ক'ব পাৰে, নিউজৰ আগত ক'ব পাৰে, আমিও নাগৰিক হিচাপে, দেশৰ নাগৰিক হিচাপে আমিও সেইখিনি কথা ক'ব পাৰোঁ। আমাৰো সেইটো অধিকাৰ আছে। গতিকে বন্ধু বান্ধৱীসকল, আজি মুখ্যমন্ত্ৰীয়ে ইমানখিনি কোৱাৰ পিছতো, ইমান সাংবাদিকক হাত কৰাৰ পিছতো কিছুমান এনেকুৱা নিউজ থাকে। আৰু এজন আজি কি হৈছে, তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰিছে। আৰু পদত্যাগ কৰাৰ পিছত তেওঁ কি ধৰণে মন্তব্য কৰিছে, আপোনালোকে প্ৰথমতে সৰু ভিডিঅ' ক্লিপটো চাই লওক। চোৱাৰ পিছত মুখ্যমন্ত্ৰীয়েও কণ্ট্ৰল কৰিব নোৱাৰিলে কিন্তু মিডিয়াসকলক, আৰু মিডিয়াসকলে পুৰা ফালি দিছে। বিজেপিত আছিলো, দল কেতিয়াও কোনো ৰাজনৈতিক দলে দল বেয়া নহয়, দলত থকা ব্যক্তিসকল বেয়া থাকে, আৰু ব্যক্তিয়েহে দল বেয়া কৰে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ দলো আগতে ভাল আছিল, কিন্তু কংগ্ৰেছত দুৰ্নীতি কৰি কংগ্ৰেছ দলটোক বদনাম কৰা যিসকল ব্যক্তি আছিল, দুৰ্নীতিৰ মূল কাণ্ডাৰীসকল বিজেপি দলটোলৈ গুচি গ'ল। আৰু সেইসকল ব্যক্তিয়ে গৈ বিজেপি দলতো একেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু সেইটো কাৰণে কি হ'ল, আমি এটা উশাহ ল'ব নোৱাৰা পৰিস্থিতিত, আমি পুৰণা যিসকল বিজেপি কৰ্মী আছিলো, এটা উশাহ ল'ব নোৱাৰা পৰিস্থিতি বৰ্তমান জীয়াই আছে। গৌৰৱত পানী খুৱাবলৈ গৈ হাবুডুবু খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছুপাৰ ফ্লপ হ'ল
হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তান কাৰ্ড বেবেলিমান কথাৰে হাঁহিয়াতৰ পাত্ৰ হল খুদ মুখ্যমন্ত্ৰী গৌৰৱক পাকিস্তানৰ এজেণ্ট সজাবলৈ গৈ নগ্ন হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ বাচ্চা ল'ৰা গৌৰৱৰ ওচৰত চৰম আত্মসমৰ্পণ হিমন্ত বিশ্ব শৰ্মাৰ এটা বছৰে লম্ফজম্ফ মাৰি অৱশেষত কেন্দ্ৰৰহে শৰণাপন্ন হল মুখ্যমন্ত্ৰী শৰ্মা একালত যিগৰাকী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা মঞ্চত থিয় হৈ হুংকাৰ দিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰিক্সাৱালা ঠেলাৱালায়ো চৰিয়াব সেই একেগৰাকী মুখ্যমন্ত্ৰীৰ ভণ্ডামী আৰু মিথ্যাচাৰ আজি পুনৰবাৰ অসমবাসীৰ আগত নগ্নৰূপত ধৰা পৰিল কংগ্ৰেছ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাই ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰখা মুখ্যমন্ত্ৰীগৰাকী এতিয়া নিজৰেই জালত আবদ্ধ হৈ এক ৰাজনৈতিক কৌতুকত পৰিণত হল যোৱা এটা বছৰে যিজন গৌৰৱ গগৈক বাচ্চা ল'ৰা বুলি তুচ্ছ তাচিল্য কৰিছিল এতিয়া সেই একেজন ব্যক্তিৰ ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীক চৰম অসহায় আৰু বিবৰ্ণ দেখা গল দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰীয়ে দাবী কৰি আহিছিল যে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ আঁৰত আছে ISIৰ মাৰাত্মক ষড়যন্ত্ৰ তেওঁৰ হাতত হেনো এনে কিছুমান বিস্ফোৰক তথ্য আৰু SITৰ প্ৰতিবেদন আছে যিবোৰ তথ্য ৰাজহুৱা হোৱাৰ লগে লগে গৌৰৱ গগৈয়ে সপৰিয়ালে দেশ এৰি পলাবলৈ বাধ্য হ'ব আনকি হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি কৈছিল যে যদি তেওঁৰ এটা কথাও মিছা প্ৰমাণিত হয় তেন্তে তেওঁ ৰাজনীতি ত্যাগ কৰিব আৰু নিজৰ ঘৰলৈও উভতি নাযায় কিন্তু দিছপুৰত অনুষ্ঠিত হাই প্ৰফাইল সংবাদমেলত দেখা গল এক বিপৰীত ছবি কোনো ধৰণৰ বিশ্বাসযোগ্য তথ্য বা দেশদ্ৰোহিতাৰ প্ৰমাণ দাঙি ধৰিব নোৱাৰি অৱশেষত গালুবালু খোলাকুটিৰ তাল সদৃশ অৱস্থাৰে তেওঁৰ সমগ্ৰ গোচৰটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালে ঠেলি দি নিজৰ পিঠি বচাবলৈ চেষ্টা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সচেতন ৰাইজে এতিয়া প্ৰশ্ন কৰিছে যিগৰাকী মুখ্যমন্ত্ৰীয়ে এজন সাধাৰণ নাগৰিকে ছচিয়েল মিডিয়াত পাকিস্তানৰ সমৰ্থনত এটা শব্দ লিখিলেই মুহূৰ্তৰ ভিতৰতে দেশদ্ৰোহী সজাই গ্ৰেপ্তাৰ কৰে সেই একেগৰাকী মুখ্যমন্ত্ৰীয়ে এজন পাকিস্তানী এজেণ্টক কেনেকৈ এবছৰ ধৰি কেৱল মুখৰ কথাৰে এৰি দিলে আচলতে গৌৰৱ গগৈয়ে যদি সঁচাকৈয়ে দেশ বিৰোধী কাম কৰিছিল তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে কেন্দ্ৰলৈ ফাইল পঠিয়াই নিৰ্বাচন পৰ্যন্ত বিষয়টো জীয়াই ৰখাৰ কি ৰাজনৈতিক কৌশল আছে নে এই সমগ্ৰ নাটকখন কেৱল পঞ্চায়ত নিৰ্বাচনত বিৰোধীৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ কৰা এক চক্ৰান্তহে আছিল অধিক হাস্যকৰ কথাটো হ'ল যে মুখ্যমন্ত্ৰীয়ে যোৱা বছৰ 10 ছেপ্টেম্বৰতে প্ৰতিবেদন ৰাজহুৱা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বাৰে বাৰে তাৰিখ পিছুৱাই গৈ দেওবাৰে এক অসাৰ সংবাদমেলৰ জৰিয়তে কেৱল পুৰণি কথাৰে পুনৰাবৃত্তি কৰিলে তেওঁ এতিয়া গৌৰৱ গগৈৰ পত্নী সন্তানৰ বিদেশী নাগৰিকত্ব আৰু পত্নীয়ে কোনো NGOত কাম কৰা কালত পাকিস্তানৰ পৰা দৰমহা পোৱাৰ দৰে ভিত্তিহীন প্ৰশ্ন তুলি আচল দেশদ্ৰোহিতাৰ অভিযোগৰ পৰা ফালৰি কাটি আহিব বিচাৰিছে অথচ যেতিয়াই গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী নিজৰ পৰিয়ালৰ সদস্য বিদেশী নাগৰিকত্বৰ তথ্য ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায় তেতিয়াই হিমন্ত বিশ্ব শৰ্মা ৰহস্যজনকভাৱে মৌন হৈ পৰে আনকি আদানীৰ পাকিস্তান সংযোগ বা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ব্যক্তিগত সম্পৰ্কক লৈও তেওঁৰ মুখত কোনো শব্দ নোলায় যিগৰাকী মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমবাসীৰ হেঁচা সত্ত্বেও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ SIT প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ সাহস গোটাব পৰা নাই সেই একেগৰাকী ব্যক্তিয়ে কেৱল ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক অনিষ্ট কৰিবলৈ কেনেকৈ আন এক SIT প্ৰতিবেদনক লৈ ৰাজনীতি কৰিছে সেয়া এতিয়া স্পষ্ট হৈ পৰিছে সংসদৰ মজিয়াত থিয় হৈ যিগৰাকী গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী মোদীক আৰু অমিত শ্বাহক আঙুলি টুৱাই যুক্তিপূৰ্ণ ভাষণ দি থকা সৰকা কৰে তেওঁৰ সেই সক্ৰিয়তাক ৰোধ কৰিব নোৱাৰি মুখ্যমন্ত্ৰীয়ে এতিয়া ব্যক্তিগত আক্ৰমণৰ আশ্ৰয় লৈছে দেওবাৰৰ সংবাদমেলৰ জৰিয়তে ইয়াকে প্ৰমাণ হ'ল যে হিমন্ত বিশ্ব শৰ্মাৰ হাতত আচলতে কোনো তথ্য নাই আছে কেৱল মিছা প্ৰচাৰৰ এক ভাণ্ডাৰ পূৰ্বৰ সংকল্প অনুসৰি তেওঁ এতিয়া ৰাজনীতি ত্যাগ কৰেনে পুনৰ মিথ্যাচাৰৰ আশ্ৰয় লৈ জনতাক বিভ্ৰান্ত কৰি থাকে সেয়া দেখিলে নিশ্চয় তাৰপিছত আপোনালোকে কওকচোন মুখ্যমন্ত্ৰীক বাৰু কোনোবাই মানেনে আজিকালি মুখ্যমন্ত্ৰী নিজৰ মুখখনৰ কাৰণে কোনেও নমনা হৈছে গতিকে সেইখিনি হ'বলৈ আপুনি দিবই নালাগিছিলে ইমানো আৰু তললৈ যাব আপুনি আচলতে নালাগিছিলে বিশেষতে আপুনি এতিয়া ইলেকশ্যনৰ আগত নিজৰ কামত মনোযোগ নিদি পেলাই এই গৌৰৱ গগৈৰ ওপৰত কিছুমান মিছা অভিযোগ দি হিন্দুস্তান পাকিস্তান মাৰিলে আজি গৌৰৱ গগৈয়ে কি ক'লে আপুনিতো শুনিলে গতিকে লাজ পাব লাগে এইবিলাক কথাত আৰুনো কি
কি ক'ম, যদিও কিবা মানে কটু কথা কৈছোঁ, একে মনৰ পৰা মানে বহুত বেয়া লাগিছে। কাৰণ আমি এনেকুৱা এজন মুখ্যমন্ত্ৰীক বিচৰা নাছিলোঁ, আগেও কৈ আহিছোঁ, আগেও এনেকুৱা মুখ্যমন্ত্ৰীক কেতিয়াও লগ পোৱা নাই। আৰু আপোনাৰ দিনতো ভাবিছিলোঁ কংগ্ৰেছটো দলটোতো তেওঁ শেষেই কৰি আহিছিলে, সেই মানুহজনে কোৱা নিচিনা শেষেই কৰি আহিলে, গেলাই পচাই আহিলে, মুখ্যমন্ত্ৰীক শেষ কৰি পেলালে প্ৰয়াত তৰুণ গগৈদেৱক। তাৰপিছত ভাবিলোঁ কি আচলতে পিছতহে আমি গম পাওঁ ইমান ৰাজনীতি হেৰি নহয় ন। প্ৰথম যিহেতু তেতিয়া ভোট দিছিলোঁ আৰু তাৰপিছত গম পালোঁ, ভাবিলোঁ কি তেওঁ কংগ্ৰেছ দলে এনেকুৱা কৰিলে, তেওঁ এতিয়া বিজেপিত আহিছে, হয়তো মানুহজন ভাল চাগে, আৰু সেইটো কাৰণে এনেকৈ ভোট দি পেলাই মৰিছিলোঁ। আৰু কি হ'ল, সাপক বিশ্বাস কৰাৰ নিচিনা আমাৰ হ'ল। গতিকে বন্ধু বান্ধৱীসকল, সেইখিনি আছিলে মোৰ ক'বলগীয়া, সকলোখিনি কৈয়ে দিলোঁ। আৰু কি আৰু ন, লুকোৱা ঢুকোৱা সেইবিলাক একো নাই, মনত কিন্তু সেইবিলাক বেয়া ভাৱ ৰাখি থকা নাই। কিন্তু বেয়া কিছুমান যেতিয়া দেখিম সেইখিনিতো কমেই, নহয়নে? আৰু ল'ৰা ছোৱালীয়ে হওক যিয়ে নহওক, মোৰ ল'ৰা ছোৱালী কিবা বেয়া দেখিছে আপোনালোকে ক'ব পাৰে, বা আপোনালোকৰ ল'ৰা ছোৱালী কিবা বেয়া দেখিছে ময়ো ক'ব পাৰিম, নহয়নে? মোৰ যেনেকৈ ক'ব পাৰে আপোনালোকেও ক'ব পাৰে। গতিকে সেইখিনি বেয়া পাবলগীয়া কথা নহয়। যি কৈছোঁ একেবাৰে সঁচা কথা কৈছোঁ। নিজৰ ঘৰখনৰ ওপৰত চকু দিয়ক, বা জনসাধাৰণ যিখিনি কাম কৰিছে ভাল পথেৰে, ভাল শুদ্ধ মনেৰে যদি কাম কৰে, আপোনাৰ কিন্তু ল'ৰা ছোৱালীও ভাল হ'ব। মাক দেউতাকৰ ছবিখন ল'ৰা ছোৱালীৰ ওপৰত কিন্তু ফুটি উঠে, সেইটো মনত ৰাখিব। আৰু ল'ৰা ছোৱালীৰ পাপৰ ফল, মানে মাক দেউতাকৰ পাপৰ ফল, মোৰ ভুল হৈছে দেই, মাক দেউতাকৰ পাপৰ ফল ল'ৰা ছোৱালীয়ে কিন্তু ভোগ কৰিব লাগে। গতিকে এইখিনি আছিল মোৰ ক'বলগীয়া। সদশেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।